असम के सोनितपुर जिले के अंतर्गत पटासीपुर में बीटीआर टेरिटोरियल रीजन के विस्तार के विरोध में असम के मुख्यमंत्री डॉक्टर हिमंत बिश्व शर्मा और टेरिकिया जुली विधानसभा क्षेत्र के विधायक एवं असम सरकार के कैबिनेट मंत्री अशोक सिंघल का पुतला दहन किया गया। यह विरोध प्रदर्शन ऑल असम आदिवासी स्टूडेंट्स यूनियन तथा स्थानीय आदिवासियों द्वारा किया गया। गौरतलब है कि टेकिया जुली राजस्व सर्कल के अंतर्गत आबादी बहुत आदिवासी गांव पटासीपुर को बीटीआर में शामिल किए जाने के खिलाफ आज इस क्षेत्र के लोगों तथा AASAA के मुख्यमंत्री डॉक्टर हिमंत बिश्व शर्मा और स्वास्थ्य मंत्री अशोक सिंघल का पुतला जलाया गया। पुतला दहन कर नारेबाजी करते हुए पटासीपुर का माहौल गर्म कर दिया गया है। आज के इस विरोध प्रदर्शन में ऑल असम आदिवासी स्टूडेंट्स यूनियन की टेकिया जुली अंचल समिति के सचिव दिनेश कांटी, संगठन के टेकिया जुली अंचल समिति के संगठन सचिव संजय दास, पटासीपुर गांव सुरक्षा मंच के सचिव नाहिद चेत्री, पटासीपुर DGP के सचिव कस्तू टांटी, AASAA की पटासीपुर शाखा समिति के पूर्व प्रचार सचिव प्रदीप टांटी, पटासीपुर यूनिट समिति के सलाहकार बुद्धराम टांटी सहित क्षेत्र के 200 से अधिक स्थानीय आदिवासी लोग उपस्थित थे। उधर संगठन और स्थानीय लोगों ने चेतावनी दी कि किसी भी परिस्थिति में पटासीपुर गांव को बीटीआर में शामिल नहीं होने दिया जाएगा। असम से कैलाश कुमावत की रिपोर्ट। হয় আমি বারম্বার আমি প্রত্যাহ্বান জনাই আছো। আজি সরকার অসম সরকাৰৰ নিৰ্দেশে যোনটো গাইডলাইন আছে আমি সেইবিলাক মানি আমি যেটো মানে জিলায়ত দিবলগীয়া আছিল এটা 16 তাৰিখৰ আগত যেটো আমাৰ বাতাসীপুৰ যোনটো বিটিআৰ অন্তৰ্ভুক্ত হৈছে আমাক নালাগে বুলি আমি গাঁৱৰ ৰাজ্য হৈ পেলাই আমি দিছো দাখিল কৰিছো। তাৰ ভিতৰত মানে যেটো যেতিয়া এইটো তালিকা হল যে বাতাসীপুৰ গাঁৱত যে অশোক সিংগালৰ বাসগৃহত হৈছে এইটো কোন জনগোষ্ঠীক লৈ পেলাই কোন দল সংগঠনক লৈ পেলাই হেতে বস্তুটো ইয়াত অন্তৰ্ভুক্ত কৰিলে। এইজন বৈৰাগৰ মানুহ হয়, খিলঞ্জীয়া মানুহ নহয়। খিলঞ্জীয়া মানুহ কেনেকা দুখ বুজিব। আমি ইমান দিনৰ পৰা আদিবাসী গোৰ্খা আজি অসমীয়া আজি বেংগলী বা আজি বিহাৰী জনগোষ্ঠী আছো। আজি আমাৰ দল সংগঠনক কাকো নুখুদা নুপুচাকে ডাইৰেক্ট ইয়াত হেৰি কৰিছে। আমাৰ আদমি মানুহকেইটা কি ভোট দিয়া নাই ইয়াত? অকল বড়ো জনগোষ্ঠী ভোট দিছে নেকি? অকল বড়ো জনগোষ্ঠী অকল হেৰি কৰিব নেকি? দেখভাল কৰিব? এইটো আমি মানি নলওঁ। 2026 ইলেকশ্যন আছে, আমি পহু খাতা দিম গাঁৱে গ'লে বাগানৰ ওচৰত চব একদম শুনি ল'ব কাণ খুলি চৰকাৰ। অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আৰু অশোক সিংহাল ডাঙৰীয়াৰ প্ৰতিমূৰ্তি দাহ কৰোঁ। ইয়াৰ উদ্দেশ্য হৈছে আমাৰ পূৰ্ব দিনৰ পৰা এই গাঁওখন মোটামুটি 100 বছৰৰ পুৰণি গাঁও। এই গাঁওখন ইয়াতে অপৰ জনগোষ্ঠী মুঠতে 80% অধিক জনবসতি বাস কৰে। আৰু আজি আমি যিহেতু সিহঁতে কৈছে যে বাতাসীপুৰ ৰেভিনিউ ভিলেজ বোলে, ৰেভিনিউ ভিলেজ মতে সিহঁতে তদন্ত কৰিব লাগে। ৰেভিনিউ ভিলেজ মানে ৰেভিনিউ মতে যি ৰেভিনিউৰ যি মেপ আছে, যি দাগ আছে, সেই দাগ মতে সিহঁতে এটা সীমা বান্ধি লৈ সেই ভিতৰৰ মানুহবিলাক চাওক যে কিমান জনগোষ্ঠী কোন জনগোষ্ঠী কিমান বসবাস কৰি আছে। আৰু সেই ৰেভিনিউ গাঁৱৰ যি মেপ অনুযায়ী যদি আমি চাব যাওঁ ইয়াতে 80%তকৈ অধিক অপৰ জনগোষ্ঠী বসবাস কৰি আছে। অপৰ জনগোষ্ঠী 80% অধিক সৰ্বাধিক থকাও পুৰেও এইখন বাতাসীপুৰ ৰেভিনিউ গাঁওখনক কেনেধৰণৰ কি ষড়যন্ত্ৰৰে বিটিআৰত অন্তৰ্ভুক্ত কৰিলে সেইটো ৰাজ্যে জ্ঞাত নাই, না কোনো দল সংগঠনেও জ্ঞাত নাই। আমি এই বিজেপি চৰকাৰখনক সকীয়াই দিব বিচাৰি আছোঁ যে অতি শীঘ্ৰেই যি অপৰ জনগোষ্ঠী বসবাস 80% বেছি বসবাস কৰা বাতাসীপুৰ গাঁওখনক বিটিআৰ পৰা বাতিল কৰক। অন্যথা আমি অনাগত দিনত 2026 চনৰ যি বিধানসভা সমষ্টিৰ যি নিৰ্বাচন আহি আছে তাই এই বাতাসীপুৰ ৰাইজে প্ৰত্যুত্তৰ দিব। আৰু আমি তাকেই দাবী জনাই আছোঁ পুনৰ এইখন সৰজমিন তদন্ত হ'ব লাগে, মেপ মতে হ'ব লাগে। যিটো ৰাজ্য চক্ৰৰ যি মেপ আছে, গাঁৱৰ ৰেভিনিউ মেপ আছে, সেই মেপ তদন্ত হ'ব লাগে। কাৰণ বাতাসীপুৰ গাঁৱৰ নাম লৈ কিছুমানে ৰেলৱে ভূমিত কিছুমান বন ভূমিত বাস কৰি আছে, কিন্তু সিহঁতে ঠিকনা এখন লিখি আছে বাতাসীপুৰ গাঁও হৈ। সেইকাৰণে আমি পুনৰবাৰ দাবী জনাই আছোঁ যাতে এই বাতাসীপুৰ গাঁওখনক যি ৰেভিনিউ ভিলেজ আছে, ৰেভিনিউৰ মেপ আছে তাৰ মতে তদন্ত কৰক আৰু এই বাতাসীপুৰখন গাঁওখনক বিটিআৰ পৰা বাতিল কৰক।